Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 16 জীৱ সম্পদ। আমি জীৱ সম্পদৰ কোৱেশ্চন এনসাৰ পঢ়ি আছিলোঁ। অলৰেডি 8টা কোৱেশ্চন আলোচনা কৰা হৈছে। আজি হ'ব কোৱেশ্চন নম্বৰ 9ৰ পৰা। কোৱেশ্চন নম্বৰ 9 কৈছে অসমত উপলব্ধ ৰেচম চকৰিবোৰৰ বৈজ্ঞানিক নাম লিখি প্ৰত্যেকৰে দুটিকৈ প্ৰধান খাদ্য উদ্ভিদৰ নাম লিখা। অসমত যিবোৰ ৰেচম কীট পোৱা যায় সেইবোৰৰ বৈজ্ঞানিক নাম লিখিব লাগে আৰু প্ৰত্যেকটো ৰেচম কীটে কি প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগে সেয়া লিখিব লাগে। এনসাৰ হৈছে অসমত 4 ধৰণৰ ৰেচম কীট পালন কৰা হয়। অসমত টোটেল 4 ধৰণৰ ৰেচম কীট আছে যাক পোহা হয়। প্ৰথমটো হৈছে পাট বা মালবেৰী ৰেচম কীট। পাট বা মালবেৰী ৰেচম কীটৰ বৈজ্ঞানিক নাম হৈছে বম্বেক্স মৰি। এই যিবোৰ বৈজ্ঞানিক নামসমূহ আছে ইয়াক কেনেকৈ ইংলিছত লিখি তলত আস্তানি দিব পাৰা বা ইয়াক অসমীয়াতো লিখিব পাৰা এনেকৈ বম্বেক্স মৰি এনেকৈও লিখিব পাৰা। সো এই পাট বা মালবেৰী ৰেচম কীট যিটো আছে তাৰ প্ৰধান খাদ্য হৈছে নুনি গছ। ইয়াৰ দ্বিতীয়টো তেনেকুৱা প্ৰধান খাদ্য নাই, গৌণ খাদ্যহে আছে। সো ই প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰে নুনি গছৰ পাত। তাৰপিছত নাম্বাৰ 2 হৈছে মুগা ৰেচম কীট। মুগা ৰেচম কীটৰ বৈজ্ঞানিক নাম হৈছে এন্থেৰিয়া আছামা। আৰু মুগা ৰেচম কীটৰ প্ৰধান খাদ্য হৈছে চম আৰু চোৱালু গছৰ পাত। তাৰপিছত নাম্বাৰ 3 হৈছে এৰী ৰেচম কীট। এৰী ৰেচম কীটৰ বৈজ্ঞানিক নাম হৈছে ফিল'চমিয়া ৰিচিনি আৰু ইয়াৰ প্ৰধান খাদ্য উদ্ভিদ হ'ল এৰা গছ আৰু কেচেৰু গছ। এৰা গছ আৰু কেচেৰু গছৰ পাত খাই জীয়াই থাকে এৰী ৰেচম কীটে। শেষৰটো ৰেচম কীট নাম্বাৰ 4 হৈছে টচৰ ৰেচম কীট। টচৰ ৰেচম কীটৰ বৈজ্ঞানিক নাম হ'ল এন্থেৰিয়া মাইলিটা আৰু ই প্ৰধান খাদ্য উদ্ভিদ হিচাপে ব্যৱহাৰ কৰে শাল আৰু অৰ্জুন গছৰ পাত। তাৰপিছত কোৱেশ্চন নাম্বাৰ 10 ৰেচম পালনক কিয় কৃষিভিত্তিক উদ্যোগ বোলা হয় যুক্তি দিয়া। এই ৰেচম কীটসমূহক যে পালন কৰা হয় ইয়াক কৃষিভিত্তিক উদ্যোগ হিচাপে ইয়াক মনা হয় আৰু ইয়াক কিয় কৃষিভিত্তিক উদ্যোগ হিচাপে বিবেচনা কৰা হয় যুক্তি দিব লাগে। সো এনসাৰ হৈছে কৃষিভিত্তিক উদ্যোগ হৈছে এনেকুৱা উদ্যোগ যিবোৰে কৃষি সামগ্ৰীসমূহক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে। কৃষিভিত্তিক উদ্যোগ মানে হৈছে কি এনেকুৱা ধৰণৰ উদ্যোগ য'ত কৃষিৰ পৰা তৈয়াৰী গছ গছনিৰ পৰা তৈয়াৰী যিবোৰ বস্তু আছে সেইসমূহক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। যিকোনো উদ্যোগতে যিকোনো কাম কৰাৰ কাৰণে কেঁচা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে আৰু কৃষি উদ্যোগত কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয় কৃষিৰ পৰা তৈয়াৰী যিবোৰ বস্তু আছে। ৰেচম পালনক কৃষিভিত্তিক উদ্যোগ বোলা হয় কাৰণ ৰেচম সূতা ৰেচম কীটে তৈয়াৰ কৰা লেটা খোলাৰ পৰা তৈয়াৰ হয়। সো ইয়াক কৃষিভিত্তিক বুলি কোৱা হয় কাৰণ ইয়াতে যিটো কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ হয় সেইটো হৈছে কি সেই যিটো লেটা খোলা আছে কোকোন আছে কোকোনটো আৰু এই কোকোনটোক ৰেচম কীটে নিজে তৈয়াৰ কৰে। ৰেচম কীটবোৰক মালবেৰী গছত পালন কৰা হয় আৰু ইহঁতক লালন পালন কৰাৰ কাৰণেও গছ ব্যৱহাৰ কৰা হয় আৰু গছবিধৰ নাম হৈছে মালবেৰী গছ। সেইকাৰণে ইয়াক কৃষিভিত্তিক উদ্যোগ বুলি কোৱা হয়। যিহেতু গছ ব্যৱহাৰ কৰি সিহঁতক লালন পালন কৰা হয় সেইকাৰণে ইয়াক কৃষিভিত্তিক উদ্যোগ বুলি বিবেচনা কৰা হয়। তাৰপিছত নেক্সট কুৱেশ্চন নাম্বাৰ 11। কুৱেশ্চন নাম্বাৰ 11 কৈছে মুগা আৰু এৰী পালনৰ বৈসাদৃশ্য কি। মুগা কীট আৰু এৰী কীটসমূহক লালন পালন দুটা বেলেগ বেলেগ পদ্ধতিৰে কৰা হয় আৰু সেই যিটো অমিল আছে লালন পালনৰ ক্ষেত্ৰত সেয়া লিখিব লাগে। এনসাৰ হৈছে মুগা কীটক মুগা ৰেচম চকৰি লালন পালন প্ৰাকৃতিক পৰিৱেশত কৰা হয়। মুক্ত আকাশৰ তলত উপযুক্ত খাদ্য উদ্ভিদৰ খেতি কৰি মুগা কীট পালন কৰা হয়। এই যিটো মুগা কীট আছে মুগা কীটসমূহক পালন কৰাৰ কাৰণে বহুত ধৰণৰ তোমাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহুত
সুবিধা দিব লাগে মুগা কীটক আৰু ইহঁতক মুক্ত আকাশৰ তলতহে লালন পালন কৰিব লাগে আৰু ইহঁতক লালন পালন কৰাৰ কাৰণে ইহঁতে যিবোৰ উদ্ভিদৰ পাত খায় সেই উদ্ভিদসমূহৰ খেতি কৰি ল'ব লাগে। কিন্তু এৰী যিটো আছে এৰীসমূহ অতি কম সুবিধাতে এৰী ঘৰৰ ভিতৰত পালন কৰিব পাৰি। এৰী পালন কৰাৰ কাৰণে বিশেষ একো সুবিধা গ্ৰহণ কৰাৰ প্ৰয়োজন নাই। কম সুবিধাতে ঘৰৰ ভিতৰত আৰামত এৰী পালন কৰিব পৰা যায়। কুৱেশ্যন নম্বৰ 12, ৰেচম মথৰ জীৱন বৃত্তান্তত কেইটা স্তৰ পোৱা যায়? প্ৰত্যেকটো স্তৰত কেনেকুৱা যত্ন লোৱা উচিত? এই যিবোৰ মথ আছে, মথ মানে হৈছে কীট, চকৰি, এইবোৰ একেই হয়। মথ, কীট, চকৰি মানে একেই হয়। যিবোৰ ৰেচম মথ আছে তাৰ জীৱন বৃত্তান্তত কেইটা স্তৰ পোৱা যায় আৰু প্ৰত্যেকটো স্তৰত কিছুমান বিশেষ যত্ন লোৱা উচিত। সেই যত্নসমূহ কি কি লিখিব লাগে। ৰেচম মথৰ জীৱন বৃত্তান্তত 4টা স্তৰ পোৱা যায়। যিকোনো ৰেচম মথ নোহোৱা কিয় মুগা, এৰী, টচৰ গোটেইবোৰৰে জীৱন বৃত্তান্তত 4টা স্তৰৰ পোৱা যায়। 4টা স্তৰত ইহঁতে নিজৰ জীৱন চক্ৰ সম্পূৰ্ণ কৰে। প্ৰথমটো হৈছে কণী। পূৰ্ণাংগ মাইকী চকৰিয়ে খৰিকাত কণী পাৰে। পালনকাৰীয়ে খৰিকাৰ পৰা কণী সংগ্ৰহ কৰি 2% ফৰ্মেলিনত বীজাণুমুক্ত কৰে। যেতিয়া মাইকী ৰেচমবোৰ পূৰ্ণপ্ৰাপ্ত অৱস্থা পায় তেতিয়া ইহঁতে খৰিকা মানে খেৰৰে তৈয়াৰী ৰছী হয়, ৰছীৰ দৰে বনাই খেৰ ব্যৱহাৰ কৰি সেই খৰিকাত ইহঁতে কণী পাৰে। কণী পৰাৰ পিছত যিবোৰ পালনকাৰী আছে, ৰেচম পালনকাৰী আছে, সিহঁতে খৰিকাৰ পৰা কণীসমূহ সংগ্ৰহ কৰি 2% ফৰ্মেলিনত ইয়াক বীজাণুমুক্ত কৰে। কণী পুনৰ পৰিষ্কাৰ পানীত ধুই ছাট শুকাই পাতল পৰিষ্কাৰ কাপোৰ বা কাগজৰ বাকচত সংৰক্ষণ কৰে। তাৰপিছত ইহঁতে কি কৰে, এই যিবোৰ কণী আছে কণীসমূহত 2% ফৰ্মেলিনৰ দ্বাৰা চাফা কৰাৰ পিছত আকৌ ইহঁতক পৰিষ্কাৰ পানীৰে ধুই লয়। ধুই পেলাই ইহঁতক ছাট শুকাব লাগে। শুকোৱাৰ পিছত ইহঁতক শুকান পৰিষ্কাৰ কাপোৰ নাইবা কাগজৰ বাকচত সংৰক্ষণ কৰা হয়। তাৰপিছত নম্বৰ 2 হৈছে পলু অৱস্থা। কণী ফাটি পেলাই পলু ওলায়। পলু অৱস্থাত ইহঁতক গছৰ কুমলীয়া পাত কাটি দিব লাগে। পালনকাৰীসকলে পলু বাঁহৰ চালনীৰ সহায়েৰে গছৰ ডালত উঠাই দিয়ে যাতে শত্ৰু আৰু বেমাৰে নাপায়। এই যিবোৰ পলু অৱস্থা আছে, পলু অৱস্থাত আকৌ 5টা স্তৰ আছে। প্ৰথমতে যেতিয়া পলু প্ৰথম স্তৰত থাকে সেইটো সময়ত পলুসমূহক গছৰ কুমলীয়া পাত যোগাৰ কৰি দিব লাগে আৰু পালনকাৰীসকলে এই পলুসমূহক বাঁহৰ চালনীৰ সহায়ত গছত উঠাই দিয়ে যাতে ইয়াক কোনো ধৰণৰ শত্ৰু, চৰাই বা বান্দৰ যিকোনো বস্তুৱে যাতে ইহঁতক চুব নোৱাৰে বা নষ্ট কৰিব নোৱাৰে বা অতি সহজে যাতে বেমাৰ ইহঁতক লাগিব নোৱাৰে, যাৰ কাৰণে ইয়াক গছত উঠাই দিয়া হয় পালনকাৰীৰ দ্বাৰা। তাৰপিছৰ স্তৰ হৈছে লেটা। যেতিয়া 5টা পলু অৱস্থা ইহঁতে অতিক্ৰম কৰে, পাৰ কৰে, তাৰপিছত ইহঁতে লেটা সৃষ্টি কৰে আৰু লেটাৰ ভিতৰত সোমাই যায়। লেটা খোলা বনাবৰ বাবে পালনকাৰীসকলে বীজাণুমুক্ত পৰিষ্কাৰ শুকান ডালপাত সযতনে লগাই দিব লাগে। এতিয়া যিটো লেটা আছে, লেটাটো বনাই ৰেচম কীটে। এতিয়া লেটাটো বনোৱাৰ কাৰণে ইহঁতক শুকান পাতৰ প্ৰয়োজন হয় আৰু পাতসমূহ ভালদৰে চাফা কৰি পেলাই পালনকাৰীয়ে ইহঁতক যোগান ধৰি দিয়ে। কাঠলৰ পাত, তাৰপিছত আমৰ পাত, এনেকুৱা ধৰণৰ পাত পৰিষ্কাৰ কৰি পেলাই যোগান ধৰা হয়। তাৰপিছত নম্বৰ 4 হৈছে পৈণত চকৰি। ইয়াতে লেটা খোলাৰ ভিতৰতে পৈণত অৱস্থা প্ৰাপ্ত কৰে। তাৰপিছত পৈণতপ্ৰাপ্ত অৱস্থাত পালকসকলে এই মুহূৰ্তত সতৰ্ক দৃষ্টি ৰাখিব লাগে যাতে কোনো শত্ৰু যেনে পৰুৱা, এন্দুৰ, বান্দৰ, চৰাই, বৰল আদি কক্ষত সোমাব নোৱাৰে। যেতিয়া ইহঁতে পৈণত অৱস্থা পায় তেতিয়া সেই চকৰিটোক, সেই কীটটোক পালকসকলে বহুত সতৰ্কৰে ৰাখিব লাগে, বহুত ভালকৈ ইহঁতৰ চোৱা চিতা কৰিব লাগে, লক্ষ্য ৰাখিব লাগে। কাৰণ এনেকুৱা সময়ত যদি পৰুৱা, বান্দৰ, চৰাই কিবা যদি সেই কোঠাটোৰ ভিতৰত সোমাই যায়, পলু ৰেচম কীট পালন কৰা কোঠাৰ ভিতৰত সোমাই যায়, তেতিয়াহ'লে ইহঁতে ইয়াক
নষ্ট কৰি দিব পাৰে। গতিকে এইবোৰ যাতে কক্ষত সোমাব নোৱাৰে, কোঠাত সোমাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। কুৱেশ্যন নম্বৰ 13, ৰেচম পলুৰ দেহত ঘটা ৰোগসমূহ চমুকৈ আলোচনা কৰা আৰু প্ৰতিকাৰৰ উপায়বোৰ লিখা। এই যিবোৰ ৰেচম কীট আছে সিহঁতৰ কিছুমান ৰোগে দেখা দিয়ে, ৰোগসমূহৰ বিষয়ে লিখিব লাগে আৰু ইয়াৰ পৰা আমি ৰেচম কীটসমূহক কেনেকৈ বচাব পাৰোঁ সেই বিষয়ে লিখিব লাগে। এনচাৰ হৈছে ৰেচম পলুৰ দেহত ঘটা ৰোগসমূহ আৰু প্ৰতিকাৰৰ উপায়বোৰ হ'ল নাম্বাৰ 1 ফুটুকা ৰোগ। আদ্য প্ৰাণীৰ অন্তৰ্ভুক্ত নচিমাৰ দ্বাৰা আক্ৰান্ত হ'লে পলুবোৰৰ দেহত ফুটুকা ৰোগ হয় আৰু দেহত ফুটুকা ফুটুকি কলা দাগ পৰে। ফুটুকা ৰোগ আদ্য প্ৰাণীৰ পৰা হয়। আদ্য প্ৰাণীৰ নচিমা নামৰ এটি আদ্য প্ৰাণী আছে, সেইটো প্ৰাণীয়ে আক্ৰমণ কৰিলে পলুৰ দেহত কিছুমান ফুটুকা ফুটুকি কলা দাগ পৰে আৰু ইয়াকে ফুটুকা ৰোগ বুলি কোৱা হয়। প্ৰতিকাৰৰ উপায় হৈছে এই ৰোগৰ পৰা ৰক্ষা পাবলৈ নিৰোগী সঁচ বা কণী ব্যৱহাৰ কৰিব লাগে। এই যিটো ফুটুকা ৰোগ আছে, ফুটুকা ৰোগটো বংশগতিৰ ৰোগ যেনেকুৱা হয় তেনেকুৱা হয়। গতিকে এনেকুৱা ৰোগৰ পৰা হাত সাৰিবলৈ হ'লে যিবোৰ ফুটুকা ৰোগ থকা কণী থাকে সেইসমূহক ব্যৱহাৰ কৰিব নালাগে ফিউচাৰ ৰেচম কীট সৃষ্টি কৰাৰ কাৰণে। আক্ৰান্ত কণী পলু চকৰি পুৰি বা পুতি পেলাব লাগে। যিটো আক্ৰান্ত যদি কণী আক্ৰান্ত অৱস্থাত আছে বা পলু আক্ৰান্ত অৱস্থাত আছে বা চকৰি যিকোনো স্তৰতে যদি ইহঁতে আক্ৰান্ত অৱস্থাত আছে ইহঁতক তৎক্ষণাত পুৰি পেলাব লাগে। নাম্বাৰ 2 মুখ লগা ৰোগ। এই ৰোগ ভাইৰাছৰ দ্বাৰা হয়। আক্ৰান্ত পলু কলা পৰি যায়, লৰচৰ কৰিব নোৱাৰে, মূৰ তললৈ ওলমি থাকে। যিটো মুখ লগা ৰোগ আছে এইটো ভাইৰাছৰ দ্বাৰা হোৱা এটা ভাইৰেল ৰোগ হয়। এইটো ৰোগত যিবোৰ আক্ৰান্ত পলু আছে পলুসমূহ কলা পৰি যায়, গোটেই পলুটোৰ বৰণ কলা হৈ যায় আৰু ইহঁতে মূৰ তললৈ ওলমি ৰাখে যেতিয়া মুখ লগা ৰোগ হয়। মুখ লগা ৰোগ প্ৰতিকাৰৰ উপায়। পলুবোৰক সেমেকা ঠাইত ৰাখিব নালাগে। যিটো মুখ লগা ৰোগ আছে এইটো ৰোগ সাধাৰণতে যদি পলু ৰখা ঠাইডোখৰ সেমেকা হয় তেতিয়াহ'লে এই ৰোগ বেছিকৈ হোৱা দেখা যায়। সেইকাৰণে পলুবোৰক সেমেকা ঠাইত ৰাখিব নালাগে। খাদ্য উদ্ভিদবিলাকৰ যতন ল'ব লাগে। খাদ্য উদ্ভিদবোৰ যাতে বীজাণুযুক্ত নহয় সেইকাৰণে খাদ্য উদ্ভিদসমূহক প্ৰথমতে পৰিষ্কাৰ কৰিব লাগে আৰু তাৰপিছত ইহঁতক পলুক দিব লাগে। তাৰপিছত নাম্বাৰ 3 ৰোগ হৈছে ফুলা ৰোগ। এই ৰোগ আক্ৰান্ত পলুৰ দেহটো ফুলি উঠে আৰু লৰচৰ কৰিব নোৱাৰি মৃত্যুমুখত পৰে। ফুলা ৰোগ হ'লে পলুৰ গোটেই দেহটো ফুলি যায়, ফুলি পেলাই ইহঁতে ইমান ফুলি যায় যে লৰচৰ কৰিব নোৱাৰা হয় আৰু লাহে লাহে পলুবোৰ মৰি যায়। প্ৰতিকাৰৰ উপায় হ'ল পলু অৱস্থাত সতৰ্কতাৰে খাদ্য যোগান ধৰিব লাগে। যেতিয়া ইহঁতে পলু অৱস্থাত থাকে, কণীৰ পৰা যেতিয়া পলু ওলায় সেইটো সময়ত খাদ্য বস্তু দিওঁতে বিশেষ যতন লৈ পেলাই দিব লাগে। তাৰপিছত নেক্সট হৈছে ভেঁকুৰ ব্যাধি। মুগা পলুত ভেঁকুৰৰ দ্বাৰা এই বেমাৰ হয়। ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগটো বাকী একো পলুত নহয়, কেৱল মুগা পলুত হোৱা দেখিবলৈ পোৱা যায় আৰু এইটো ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত এবিধ ৰোগ হয়। প্ৰতিকাৰৰ উপায় হ'ল কণী অৱস্থাত যত্ন ল'ব লাগে। যেতিয়া কণী অৱস্থাত থাকি ইহঁতক ভালকৈ ফৰ্মেলিনৰ দ্বাৰা চাফা কৰি পৰিষ্কাৰ পানীৰে ধুই শুকান কাপোৰেৰে বান্ধি ৰাখিব লাগে। তেনেকুৱা এই কণী অৱস্থাত যিকেইটা যত্ন সেইকেইটা ভালদৰে ল'লে এই ৰোগৰ পৰা হাত সাৰিব পৰা যায়। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।